নমস্কাৰ প্ৰিয় দৰ্শক, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আপোনালোক সকলোকে মোৰ ৰাশিফললৈ স্বাগতম জনালোঁ। আজি 1947 শকাব্দৰ আহাৰ মাহৰ 17 দিন, ইংৰাজী 2 জুলাই। আজি সূৰ্য উদয় 4:58:06 আৰু সূৰ্য অস্ত যাব 6:22:24। আজিৰ দিনটোত যিসকল জাতক জাতিকাই জন্মগ্ৰহণ কৰিব তেওঁলোকৰ কন্যা ৰাশি শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, নৰগণ, অষ্টোত্তৰী, মঙল আৰু বিংশোত্তৰী ৰবিৰ দশা থাকিব। আজি বুধবাৰ, সপ্তমী তিথি, উত্তৰ ফাল্গুনী নক্ষত্ৰ। আজি শুভ কৰ্ম হিচাপে যথেষ্ট বহু ধৰণৰ কাম কাজ আছে আজিৰ দিনটো। সেয়েহে আপোনালোকে খুব ভাল ফল লাভ কৰিব আৰু আপোনালোকে যিকোনো শুভ কৰ্ম কৰিব পাৰে। যিয়ে নহওক, এইবাৰ মই এইখিনিতে জনাবলৈ লৈছোঁ যে প্ৰিয় দৰ্শক, আপোনালোকে মা লক্ষ্মীৰ আশীৰ্বাদ নিশ্চয় পাব বিচাৰে। সংসাৰৰ মংগল, ঘৰৰ মহিলাসকলে সকলোৰে নিজৰ ঘৰৰ মংগল বিচাৰে, কল্যাণ বিচাৰে, কৰ্মৰ মাধ্যমত সম্পদ বিচাৰে, সন্তানৰ কল্যাণ বিচাৰে, সন্তানৰ তেওঁলোকৰ ছাকচেছ বিচাৰে। তেনেহ'লে আপোনালোকে এই অহা বৃহস্পতিবাৰে এই কামটো আৰম্ভ কৰক। আপোনাৰ ঘৰৰ মুখ্য দুৱাৰত ৰঙা সূতাৰে বেজোৰ সংখ্যাৰ আম পাতৰ মালা বনাই ল'ব। লৈ পেলাই তোৰণৰ দৰে আপুনি চৌখাটত স্থাপন কৰিব। প্ৰতি বৃহস্পতিবাৰে আম পাতৰ মালাডাল সলাই দিব, আকৌ পুনৰ একেদৰেই মালা আপুনি স্থাপন কৰিব। 2 নম্বৰত এটুকুৰা ফিটকিৰি ল'ব আৰু ফিটকিৰিটো অকণমান ডাঙৰেই ল'ব। লৈ পেলাই ক'লা কাপোৰত বান্ধি ল'ব। লৈ পেলাই আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ চৌখাটৰ ওপৰৰ ফালে চৌখাটত আপুনি তাত কিবা এটা সহায় ল'ব, হয়তো গজাল এটা বা যিকোনো প্ৰকাৰে আপুনি তাত বান্ধি থ'ব আৰু প্ৰতি বৃহস্পতিবাৰে এই ফিটকিৰিটো আপুনি সলাই থাকিব। 3 নম্বৰত আপুনি এটা কাম কৰিব। ঘৰৰ মুখ্য দুৱাৰত, আপোনাৰ ঘৰৰ মুখ্য দুৱাৰ সকলোৰে আমি যিফালে অহা যোৱা কৰোঁ সেই দুৱাৰটোৱে আমাৰ মুখ্য দুৱাৰ। ঘৰৰ মুখ্য দুৱাৰত আপুনি সেন্দুৰেৰে স্বস্তিক বনাই ল'ব। স্বস্তিক বনাব বৃহস্পতিবাৰে স্বস্তিক বনাই ঠিক তেনেদৰেই আপুনি স্বস্তিক বনাইটো থৈ দিলে। স্বস্তিক আমি কেতিয়াও মচি পেলাব নোৱাৰোঁ। স্বস্তিক বনোৱাৰ কিছুমান নিয়মো আছে। প্ৰতিটো আপুনি যিকেইটা লাইন আপুনি স্বস্তিকত বনাব, আপুনি ৰাইট ছাইডে টানিব আৰু ওপৰমুৱাকৈ টানিব। তেনেকৈ আপুনি স্বস্তিক বনাব আৰু প্ৰতি বৃহস্পতিবাৰে সেই স্বস্তিকৰ ওপৰেদি আকৌ আপুনি সেন্দুৰ ল'ব। লৈ পেলাই আকৌ বোলাই দিব বা সেন্দুৰেৰে লেপি দিব গোটেই স্বস্তিকটো। তেনেদৰে আপুনি এই কামখিনি কৰক। আপুনি চাব যে 3-4 মাহৰ ভিতৰতেই আপোনাৰ ঘৰ সম্পদশীল হ'ব। আপোনাৰ ঘৰত সুখ সম্পদ, স্বাচ্ছন্দ্য, আপোনাৰ সন্তানৰ সুখবৰ বা সন্তানৰ ছাকচেছ, আপোনাৰ যিসকল চাকৰিয়াল তেওঁলোকৰ ভাল দিন চলিব, ঘৰত সুখ শান্তি বিৰাজ কৰিব, ইতিবাচক ক্ষমতা বৃদ্ধি হ'ব সকলোৰে মাজত। যিয়ে নহওক, এইবাৰ ক'বলৈ লৈছোঁ আপোনালোকৰ ৰাশিফলসমূহ। প্ৰথমতে মেষ ৰাশিৰ কথা কওঁ। ছাত্ৰ ছাত্ৰীয়ে আজি সফলতা লাভ কৰিব। ব্যৱসায় আৰু সমাজ কল্যাণ কৰ্মীসকলে নতুন কাৰ্যসূচী হাতত ল'ব পাৰে, সুকলমে সমাধান কৰিব পাৰিব। আজিৰ বাবে শুভ ৰং বগা আৰু শুভ সংখ্যা 2 ব্যৱহাৰ কৰিব। এইবাৰ বৃষ ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ আজি ভাৱ প্ৰৱণতাৰ ফলত বন্ধুৰ সৈতে মত বিৰোধ হ'ব পাৰে। সেয়েহে আজি আপুনি আৱেগ দমন কৰি দিনটো শুভাৰম্ভ কৰিব। আপুনি আজি যিকোনো কামত বা ধন টকা পইচা কাৰোবাৰ লগত আদান প্ৰদান কৰোঁতে সচেতন থাকিব, কিয়নো সৰু সুৰা লোকচানৰ আপুনি মুখামুখি হ'ব পাৰে। তাৰ বাবে সতৰ্ক থাকিব। আজিৰ বাবে শুভ ৰং নীলা বৰণ আৰু শুভ সংখ্যা 8 প্ৰয়োগ কৰিব। এইবাৰ মিথুন ৰাশি, দিনৰ 12 বজাৰ পিছত আপোনাৰ দিনটোত কিছু কামৰ সাল সলনি হ'ব আৰু সকলো ক্ষেত্ৰত দেখা যাব যে কিছুমান বেমেজালিয়ে লগ দিব পাৰে। সেয়েহে আপুনি সতৰ্ক হৈ দিনটো শুভাৰম্ভ কৰিব। আজি বন্ধুৰ সহায়ে দিনটো শুভ কৰি তুলিব। আজিৰ বাবে শুভ ৰং নীলা বৰণ আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ কৰ্কট ৰাশি, সাহস আৰু মনোবল বাঢ়িব। আজি এই ৰাশিৰ জাতক জাতিকাসকলে বিশেষ চেষ্টাৰ ফলত নিজৰ ভাগ্য প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ'ব। আজি সন্তানৰ পৰা সুখবৰ প্ৰাপ্তিৰ দিন। আজি আপুনি শুভ ৰং বগা আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ সিংহ ৰাশি,
আজি নতুন কৰ্মস্থলী হাতত ল'ব পাৰে। আপুনি যিকোনো কামৰ আপুনি আজি দিনটোত শুভাৰম্ভ কৰিব পাৰে বা যিকোনো আঁচনি আপুনি ভাবিব পাৰে, পৰিকল্পনা কৰিব পাৰে। আজি ৰাজনীতিবিদসকলৰ কৰ্মত তৎপৰতা বৃদ্ধি হ'ব। ভ্ৰমণ আদিয়ে আজি সুখী কৰি তুলিব ৰাজনীতিবিদসকলক। আজি শুভ সংখ্যা 9 সংখ্যাৰ সহায় ল'ব। লগতে শুভ ৰং হিচাপে গেৰুৱা ৰং ব্যৱহাৰ কৰিব। এইবাৰ কন্যা ৰাশি কঠোৰ পৰিশ্ৰমে কৰ্ম সাফল্য দিব। আজি মনৰ ভাৰসাম্য ৰক্ষা কৰি চলিব। ছাত্ৰ ছাত্ৰী ভালেৰে পাৰ হ'ব দিনটো। আজি ৰঙা ৰং আৰু শুভ সংখ্যা 3 ব্যৱহাৰ কৰি দিনটো পাৰ কৰিব। সহজ হৈ পৰিব আপোনাৰ যিকোনো কাম। এইবাৰ তুলা ৰাশি এই ৰাশিৰ লোকসকলৰ নিষ্ঠা, একাগ্ৰতা আৰু আত্মবিশ্বাস প্ৰবল হ'ব। আজি আপুনি কোনো গুণী ব্যক্তিৰ সান্নিধ্য লাভ কৰিব। কোনোবা ঘনিষ্ঠ বন্ধুৰ ঈৰ্ষাৰ মুখামুখি হ'ব পাৰে। আজিৰ শুভ ৰং বগা আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ বৃশ্চিক ৰাশি আজি অকস্মাত মনৰ উত্তেজনা বৃদ্ধি হ'ব পাৰে। উপস্থিত বুদ্ধি আপুনি আজি ব্যৱহাৰ কৰি উপকৃত হ'ব পাৰিব। আজি সন্তানৰ পৰাও সুখবৰ পাব। আজি আইন আদালতৰ সুবিচাৰত সুপৰিণাম লাভ হ'ব। আজিৰ বাবে শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ ধনু ৰাশি বুদ্ধিজীৱী, প্ৰতিভাশালী এই ৰাশিৰ লোকসকলে বিদ্যা চৰ্চাৰ দ্বাৰা নিজৰ যোগ্যতা প্ৰকাশ কৰিবলৈ সক্ষম হ'ব, কিন্তু শত্ৰুৰ পৰা সতৰ্ক হৈ থাকিব। আজি আপুনি প্ৰেমৰ ক্ষেত্ৰত স্থিৰ প্ৰতিজ্ঞ হ'ব। আজি ৰূপালী ৰং আৰু 1 সংখ্যাই সৌভাগ্য কঢ়িয়াব। এইবাৰ মকৰ ৰাশি বিৰোধী পক্ষ আজি আপোনাৰ দুৰ্বলতাৰ সুযোগ বিচাৰিব তথা ভাই ভনীৰ লগতো দূৰত্ব বাঢ়িব পাৰে। সন্তানৰ চিন্তাই মনৰ শান্তি ভংগ কৰিব পাৰে। আজিৰ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা 6 হ'ব। এইবাৰ কুম্ভ ৰাশি আজি এই ৰাশিৰ জাতক জাতিকাসকলে বিশেষ চেষ্টাৰ ফলত নিজৰ ভাগ্য প্ৰতিষ্ঠিত কৰিবলৈ সুযোগ পাব। কোনো সন্তান বা আপোনাৰ কন্যা সন্তানৰ সাফল্যই আজি আপোনাৰ মনৰ আনন্দ বৃদ্ধি কৰিব। আজি বিদ্যাৰ্থীসকলে সুফল লাভ কৰিব। আজিৰ বাবে শুভ ৰং নীলাবৰণ, শুভ সংখ্যা 6 ব্যৱহাৰ কৰিব। শেষত ৰাশিচক্ৰৰ শেষৰ ৰাশি মীন ৰাশিৰ কথা কওঁ। সম্পত্তি বিষয়ক কোনো কাম যদি আজি কৰিব লগা আছে তেন্তে আৰম্ভ কৰিব পাৰে। আজি নিবনুৱাসকলে নিজৰ নতুন কৰ্মৰ বাবে মনোযোগ দিয়ক আৰু চেষ্টা কৰক। সফলতা লাভ কৰিব পাৰিব, কৰ্ম সফলতা পাব পাৰিব। কৰ্মৰতা মহিলাসকলৰ বাবে দিনটো কষ্টদায়ক। আজিৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। প্ৰিয় দৰ্শক, আপোনালোকৰ বাবে প্ৰস্তুত কৰা ৰাশিফল ইমানতে শেষ হ'ল। স্ক্ৰীনত দিয়া নম্বৰত মোক যোগাযোগ কৰিব পাৰে, গতিকে আপুনি এইকেইটা নম্বৰত যোগাযোগ কৰিব। আপোনালোকৰ সকলো সমস্যাৰ সমাধানৰ বাবে মই প্ৰতিদিন আপোনালোকৰ ৰাশিফলত উপস্থিত থাকিম। ধন্যবাদ।